নমস্কাৰ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছিলোঁ আপোনালোকে থাম্বনেইল আৰু ফটোখন চাই গম পাইছে কি লেখা হৈ আছে গম পাইছে। আজি প্ৰায় আপোনাৰ 3 বছৰ 4 বছৰমানৰ পৰা আমাৰ মৰিগাঁৱত ইমান ছাগলী চুৰ হৈছে আৰু আপোনালোকে যিসকলে মৰিগাঁও খবৰ নে খবৰ মৰিগাঁও বুলি ধুনীয়াকৈ সেইটোত আছে দিয়া হয়। যোৱাকালিত 13 তাৰিখৰ কথা ধৰ আপোনালোকৰ মানে 12 তাৰিখে আপোনালোকৰ আমাৰ মৰিগাঁও যিসকলে টাউনত গম পায় আৰু যিসকল টাউনৰ ওচৰে পাঁজৰে বা গম পায় হায়াৰ ছেকেণ্ডেৰী ওচৰ সেইসকলেও গম পায়। টাউনৰ পৰা আমাৰ ঘৰ হ'ল প্ৰায় 3 কিলোমিটাৰমান হ'ব। আমাৰ নাৰায়ণ বজাৰ চেণ্ট্ৰেল স্কুলৰ ওচৰ এইখিনি আপোনাৰ প্ৰায় কিমান বুলি ক'ম এতিয়া প্ৰায় 10 দিনত আপোনাৰ 20জনীও মতা মাইকী ছাগলীৰ কথা নাই, বহুত ছাগলী আছে। মোৰ 3টা ছাগলী নাইকিয়া হৈছে, এজনী গাভিনী পৰি থকা 3 মাহ। এতিয়া পোৱালিক মই গৰু গাখীৰ খুৱাই ৰাখিছোঁ, এনেকুৱাকৈ চুৰ কৰি নি আছে। আৰু যিহেতু যোৱাকালি আপোনালোকৰ বৰ্ণসত্ৰৰ পৰা নিওঁতে ধৰা পৰিলে, কিন্তু তাৰ আগৰ দিনা আপোনাৰ আমাৰ চেণ্ট্ৰেল স্কুলৰ পৰা নিছিলে, কিন্তু মানুহকে চেপিব লৈছে। ইমান এখন এল্ট' গাড়ীত লৈ যায় আপোনালোকক মই ধুনীয়াকৈ এতিয়া এই কথাখিনি কৈ আছোঁ। ইয়াতো ফটোখনো দিম, আকৌ থাম্বনেইলতো আছে, আপোনালোকে গাড়ী নম্বৰটো আৰু এই মানুহজনক দেখিলে আপোনালোকে পায় আৰু ৰাইজ দেখিবলৈ পাইছে এইখন গাড়ীতে ছাগলী প্ৰায় 2-3 বছৰ আগৰ পৰা চুৰ হৈ আছে। আমাৰ ঘৰৰ ওচৰে পাঁজৰে এবাৰ মোৰ 3টা নাইকিয়া হ'ল, এইখন গাড়ীতে চুৰ কৰে। আৰু ইয়াৰ পিছত আপোনালোকৰ চুৰজনৰ ফটোখন দেখাই দিছোঁ, চাই লওক। যিহেতু মৰিগাঁও বৰঙাবাৰীত ঘৰ আৰু যিসকলে বৰঙাবাৰী যদি দেখাই পায় পুলিচক কল কৰিব আৰু ছাগলীবিলাকৰ বিষয়ে কিবা জানিলে নিশ্চয় মোক কমেণ্ট খোলা হৈ থাকিব, মেছেজ কৰিব। আৰু দেখিবলৈ পাইছে এইখনে গাড়ী আৰু আমাৰ ঘৰৰ ওচৰে পাঁজৰে মই বহুত দিন গাড়ীখন দেখিছোঁ। মই বোলো কিবা কামত থাকে বোলে এইবোৰ, মানে বিস্কুট খুৱাই পেলাই মানে আপোনাৰ মানুহজনে ধুনীয়াকৈ মানে বতাহ লোৱা নিচিনা কৰি পেলাই বিস্কুট দলিয়াই থাকে। তাৰ পাছত মানে আপোনালোকে যেতিয়া বিস্কুট দূৰত দলিয়াব, আপোনালোকৰ যেতিয়া ছাগলীজনী মানে দূৰৰ বিস্কুট খাই যিহেতু লাহে লাহে ওচৰ পাবহি, তেতিয়া মানে ঠাইতে গাড়ীখনত যাতে ছাগলীটো এটা জীৱ নহয়, বস্তা দলিয়াই নিচিনাকৈ ল' মাৰিছে। কাৰণ চেণ্ট্ৰেল স্কুলত ওচৰৰ মানুহে কৈছে আৰু এইজনে হ'ল অঘাইত চোৰ। আৰু কি বুলি ক'ম, মানে দুখীয়া মানুহ ভাত মাৰা বুলি ক'লেও ভুল নহয়। কাম বন কৰি খাব নোৱাৰে, লোকৰ মানে পইচা ওপৰতে পাবৰ কাৰণে কিমান দেখিছে আপোনালোকৰ। কাৰণ হাত ভৰিত ডেকা, মই দেখাত অতি হৈছে 30-40 বছৰৰ ভিতৰত আছে মানুহজন বয়স। মোৰ কাম কৰি খাব নোৱাৰে, ধুনীয়া মানুহৰ হেৰি কৰিব আহিছে দেখিছে আপোনালোকে। আৰু কিমান ডেকা মানুহজনে এইবিলাক কাম কৰিব লাজ নাপায়। আৰু বৰঙাবাৰী যিসকলে চিনি পায় মোক কমেণ্ট কৰিব, এজনক ছাগলীৰ বিষয়ে কিবা গম পালে মোক কমেণ্ট কৰিব। মই এইবিলাকত ভয় নকৰোঁ, যিহেতু আপোনালোকে মোক ক'ব, মই নিশ্চয় এজনক ধৰিবলৈ চাম। এভাগত অলপ মানে মই মোৰ নিশ্চয় যিহেতু মোৰ ক্ষতি কৰিছে যিহেতু, আৰু ৰাইজক কিমান ক্ষতি কৰিছে নাজানো। আৰু যিহেতু এটা আমাৰ অসমীয়াত কথা আছে, 100 গৰু মাৰিলে বাঘৰো মৰণ, সেই কথাটো হয়। চোৰক কিন্তু ভগৱানে যিমানে শক্তি দিয়ে, কিন্তু পিছত কিন্তু যেতিয়া অভাৰ হৈ যায় চোৰটো, তেতিয়া মানে ভগৱানেও মানে ধুনীয়াকৈ ধৰাই দিয়ে। আৰু আপোনালোকক সেইটোৱে হৈ গৈছে বৰ্তমান। আপোনালোকৰ মানে পৰহি আমাৰ চেণ্টাৰ ওচৰৰ পৰা নিছে, তাৰপিছত আকৌ বৰ্ণসত্ৰৰ পৰা নিওঁতে মালিকে মানে গছ কাটি আছিলে। খবৰ মৰিগাঁৱত আপোনালোকে দেখা পাইছে প্ৰায়ভাগে। আৰু মোৰ চেনেলৰ জৰিয়তে আপোনালোকক কৈ দিছোঁ। আৰু মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য নাছিলে, কিন্তু কাৰণ মোৰ 3টা ছাগলী নিছে আৰু আমাৰ এইখিনিৰ পৰা প্ৰায় 20টা নিছে। ইমান ছাগলী নিছে। আৰু আমাৰ এতিয়া যিসকল দুখীয়া মানুহ, ছাগলী এটা বা ছাগলী 2টা পুহি পেলাই কিবা এটা কৰি কেতিয়াবা বিপদত, আপোনালোকে আজিকালি জানে সুতত নল'লে পইচা কোনো কাকো সহায় নকৰে। আজিকালি যুগটো কেনেকুৱা হৈছে জানেই আপোনালোকৰ। কিবা এটা কৰি খাম বুলি সেনেকৈ ভাবি ছাগলী 2টা যদি পোহে, আপুনি যদি এই সৰুৰ পৰা ছাগলীটো 6 মাহ 1 বছৰ ধুনীয়াকৈ পুহি থাকে, কোনোবাই সেই ওপৰতে লৈ কেনেকুৱা লাগিব। যিসকলে পোহে সেইসকলে বুজি পাব। আৰু মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মানুহজনক মই থাম্বনেইলত ফটো দিয়া আছে, আকৌ মই ধুনীয়াকৈ ফটোখন দেখাই দিম, আপোনালোকে গাড়ী নম্বৰটো দি দিম। আপোনালোকে সেই মানুহজনক দেখাবলৈ পৰাপক্ষত পুলিচক ফোন কৰি কৈ দিব। কাৰণ এজন মৰিগাঁও বৰঙাবাৰী, মৰিগাঁৱৰ পৰা প্ৰায় 3 কিলোমিটাৰ 2.5 কিলোমিটাৰ হ'ব বৰঙাবাৰী, আৰু এৰাগাঁৱৰ পৰা ছোৱালী নিছে। আৰু কালি ধৰা পৰিল কেনেকৈ জানে, সেই আপোনালোকৰ বৰ্ণসত্ৰৰ পৰা ছাগলীজনী মানে মানুহজনে ঘৰৰ পৰা ওলাই পাত 2টা কাটালৈ ছাগলীজনী গাড়ীত সোমোৱাই আহিছে। তাৰপিছত মানুহজনৰ আহিছে যেতিয়া একদম মানুহজনকো চেপিব ওলাইছে। তাৰপিছত তাৰ গাড়ীখনৰ কাষত দি আকৌ বাইকখন আহোঁতে বাইকখনত উঠি যেনে তেনে আপোনালোকৰ মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী মুখত ধৰিলে। মানুহজনক ধৰিব নোৱাৰিলে, কিন্তু গাড়ীখনক ধৰিলে, কিন্তু মানুহজন পলালে। যিহেতু আপোনালোকক মই সেইকাৰণে কৈছোঁ, আপোনালোকক কোনোবা যদি পায় পুলিচলৈ পাৰিলে খবৰ দিব। আৰু মানুহজন মানে যোনে দেখা পায় অলপ মানে যোনটো ওচৰত থাকে, আৰু ছাগলী গৰু থাকিলে অকণ মানে হেৰি, কাৰণ
অলপ ভালদৰে চাব। মানে এই মানুহজন বহুত খাটাৰনাক, আৰু মানে এতিয়াই নহয় 2-3 বছৰ আগৰ পৰা কৈ আছে। আৰু মই ৰাইজৰ হকে কৈছোঁ কথাটো, কাৰণ কি জানেনে, মোৰ 2টা-3টা নিশ্চয় আমাৰ ওচৰ চুবুৰীটোত প্ৰায় আপোনালোকৰ 20টা ওপৰ ছাগলী নিছে আপোনাৰ প্ৰায় এমাহত। আৰু এইখিনিতে আমাৰ 9 বজাৰ ওচৰতে মৰমিতা মিত্ৰ আহোঁতে তাৰ দুদিনৰ আগত আমাৰ এজন নিছে, 3 মাহ হৈ আছে গাভিনী পঢ়াই ছাগলী লৈ গৈছে, আৰু এজনী মায়েকক লৈ গৈছে। পোৱালি এতিয়া মই গৰু গাখীৰ খুৱাই ডাঙৰ কৰিব লগা আছে। ইমান কষ্ট কৰি যদি পুহি যদি সেইটো ফল পাওঁ কেনেকৈ হ'ব কওকচোন বাৰু। আৰু দুখীয়া মানুহবোৰে মানে কিবা এটা কৰি খাম বুলি ক'বা, কিবা বিপদত কিবা এনেকৈ ছাগলী গৰু বেছি ধুনীয়াকৈ চলিম বুলি ভাবিলেও এইবিলাক মানে ওপৰত আহি যেনেকৈ হেৰি কৰিছে দেখিছে আপোনালোকৰ। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, মোৰ অন্য উদ্দেশ্য একো নাই। আৰু আপোনালোকৰ ফটোখন মই দি দিম, আপোনালোকে চাই পেলাই এই মানুহজনক দেখিলে অলপ মানে চাব পাৰে, পুলিচক ফোন কৰি দিব। মানুহজন পলাই ফুৰিছে বৰ্তমান, মানে পোৱা নাই। যিহেতু গাড়ীৰ মালিকক আনি মৰিগাঁও থানাত হাজিৰ কৰা আছে, আৰু গাড়ীখন আনি থানাত সোমোৱাই থৈছে, মানে এই চোৰজনক পোৱা নাই। আপোনালোকে চাব, মানে এতিয়া সেইজন মানে এৰা গাঁৱৰ পৰা ছোৱালী নিছে, আৰু মানে হেৰিত আছে আপোনালোকৰ চোৰজন এতিয়া মানে পলাই ফুৰিছে আপোনালোকৰ। কিন্তু ক'ত এনেই থাকে নাজানো, কিন্তু তেওঁ ভালকৈ আপোনালোকে ওচৰে পাঁজৰে দেখা পালে পুলিচক কল কৰি দিব। তেওঁ মানে বহুত খাটাৰনাক। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেইটোৱে কৈছোঁ যেন অলপ মানে মানুহজনক দেখিলে সাৱধান হ'ব। মানে লোকৰ কষ্ট ধন তৎক্ষণাতে লৈ আহে। আজিকালি মানে আপুনি 6 মাহ বছৰ 2 বছৰ কষ্ট কৰিব, কোনোবাই তৎক্ষণাতে আনি পেলাই দি দিব। কাৰণ তৎক্ষণাতে আনিলে 5,000 বস্তুটো আপোনাৰ 2,000 দিলে আজিকালি চবেই ল'ব। সেইটো মানে সেনেকৈ বহুত লোকে চলি আছে। সেইকাৰণে সকলোৱে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। লাইকক বা ছাবস্ক্ৰাইব নকৰিলেও হ'ব, শ্বেয়াৰ কৰি দিব। কাৰণ মানে মানুহে গম পাওক মানে এইজন মানুহ এনেকুৱা বুলি, মানে আৰু সকলোৱে মানে ভাল হওক সেই বুলি। মানে আপোনালোকে ফেচবুকত চোৱা সকলোৱে ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, ধুনীয়াকৈ ৰাইজে গম পায় যাতে এইজন কেনেকুৱা মানুহ। আৰু ঘাইকৈ অইন ডিষ্ট্ৰিক্টৰ কথা নকওঁ, মৰিগাঁৱত মানুহখিনি মানে শ্বেয়াৰ কৰি দিব সকলোৱে ইজনে সিজনলৈ যিহেতু। আৰু ভিডিঅ'টো বেছি দীঘল নকওঁ, এইটোৱে আছিলে আজিলৈ। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত।